নমস্কাৰ, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 6 মাহিলী পৰীক্ষা 2024 চনৰ 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান, ইংৰাজী আৰু বিজ্ঞান এই তিনিটা বিষয়ৰ প্ৰশ্নকাকতখিনি লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা। এইখন হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্ন। যিহেতু আজিকালি MCQ অহা দেখা যায়, গতিকে প্ৰথম পৃষ্ঠা MCQ প্ৰশ্ন আহিছে, য'ত এজাৰচন আৰু ৰিজন, উক্তি আৰু কাৰণৰ প্ৰশ্ন অহা দেখা গৈছে। এই প্ৰশ্নবোৰ কেনেকৈ কৰে তোমালোকে প্ৰেক্টিছ কৰিবা। MCQৰ লগতে খালী ঠাই পূৰ কৰা, শুদ্ধ অশুদ্ধ 2 নম্বৰ থকা 10টা প্ৰশ্ন, পাৰ্থক্য লিখা আৰু লং কুৱেশ্যন অহা দেখা যায়। গতিকে পেপাৰখন ভালকৈ চাই ল'বা। পাঁচ টকাৰো 2টা প্ৰশ্ন আহে। এইখন হৈছে ইংলিছৰ পেপাৰ। ইংলিছৰো একেদৰেই 20টা MCQ অহা দেখা যায়। MCQবোৰ কেনেকুৱা ধৰণৰ আহে ভালকৈ মন কৰা। যিবোৰ শ্বৰ্ট কুৱেশ্যন থাকে, সেই শ্বৰ্ট কুৱেশ্যনবোৰৰ পৰাই MCQ বনাই দিয়ে। গতিকে কিতাপখন ভালকৈ পঢ়িবা। MCQৰ লগতে এটা কবিতা আহিব। যোৱাবাৰ 6 লাইন আহিছে। তোমালোকে কবিৰ নামো চাবা। তাৰ লগতে শব্দ অৰ্থ আহে। শব্দ অৰ্থবোৰ কিতাপৰ ভিতৰৰ পৰাই আহে। কুৱেশ্যন আহিব, ৰাইমিং ৱৰ্ড আহিব, ডিটাৰমিনাৰ্ছ, প্ৰিপ'জিশ্যন, নিগেটিভ কৰা, ইণ্ট্ৰগেটিভ কৰা, অপজিট ৱৰ্ড যিবোৰ কিতাপৰ পৰাই দিয়া দেখা যায়, কাৰেক্ট টেন্স কৰিব আহিব আৰু ছিংগুল ৱৰ্ড, মেক চেণ্টেন্স, ট্ৰান্সলেশ্যন আৰু এখন এছে আহিব। চিলেবাছত থকা এছেৰ টপিককেইটা ভালকৈ চাবা। তাৰ ভিতৰতে এটা টপিক আহে। এইখন হৈছে বিজ্ঞানৰ প্ৰশ্ন। বিজ্ঞানৰো 20টা MCQ অহা দেখা যায়। MCQবোৰ কিতাপৰ পৰা আহে। যিবোৰ কিতাপৰ শ্বৰ্ট কুৱেশ্যন থাকে, সেইবোৰৰ পৰা MCQ বনাই দিয়ে, নহ'লে কিছুমান 2-এটা কিতাপৰ ভিতৰৰ পৰাও দিয়া দেখা যায়। এইখন কেৱল আৰ্হিৰ বাবেহে দিয়া হৈছে। ইয়াত যিবোৰ উত্তৰ চিন দিয়া আছে, এই উত্তৰবোৰ কিন্তু শুদ্ধ নহয়। গতিকে এইখন কেৱল কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰ আৰ্হিৰ বাবেহে দিয়া হৈছে। বিজ্ঞানৰ 20টা MCQৰ লগতে 2 থকা প্ৰশ্ন, পাৰ্থক্য লিখা, চমুটোকা লিখা, 3 নম্বৰ থকা প্ৰশ্ন আদিও অহা দেখা যায়। এইবোৰৰ লগতে শুদ্ধ অৰ্থ বাছি উলিওৱা, খালী ঠাই পূৰ কৰক 2-এটা আহে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। থেংক ইউ।